নমস্কাৰ, মই দীপজ্যোতি দত্ত। আজি আমি আলোচনা কৰিম কেইটামান চৰকাৰী ষ্টকৰ বিষয়ে, য'ত ফাইনেন্সিয়েল ইয়েৰ 2024ত OFS আহিব বুলি চৰকাৰী ফালৰ পৰা ঘোষণা কৰিছে। আৰু সেই ষ্টককেইটা হৈছে মাজগাঁও ডকছ, IRFC, NFL আৰু RCF। OFS হৈছে অফাৰ ফৰ চেল, যাৰ জৰিয়তে কোম্পানীটোৰ ষ্টেকবিলাক চেল কৰা হয়। চৰকাৰী প্লেন মতে ডাঙৰ কোৱান্টিটিৰ ষ্টেক চেল কৰা নহয়, ইয়াত সৰু কোৱান্টিটিৰ ষ্টেকহে চেল কৰা হ'ব বুলি কোৱা হৈছে। এতিয়া প্ৰথমে আমি আলোচনা কৰিম মাজগাঁও ডকছ। মাজগাঁও ডকছ হৈছে এটা ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰৰ কোম্পানী, যাক মাজগাঁও ডকছ শ্বিপবিল্ডাৰ্ছ লিমিটেড বুলি কোৱা হয়। তেওঁলোকৰ মূল কাম হৈছে শ্বিপ, মানে ডাঙৰ ডাঙৰ জাহাজ আৰু ইয়াৰ্ডছবিলাক নিৰ্মাণ কৰা, যিটো ডিফেন্সৰ কাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ শ্বিপছ আৰু ইয়াৰ্ডছবিলাক নিৰ্মাণ কৰে। আৰু এই কোম্পানীটোৰ বৰ্তমান শ্বেয়াৰ প্ৰাইচ হৈছে 4,282.10 পইচা। দ্বিতীয় কোম্পানীটো হৈছে IRFC, ইণ্ডিয়ান ৰেলৱে ফাইনেন্স কৰ্প'ৰেশ্যন। IRFCৰ কাম হৈছে ৰেলৱে ছেক্টৰত যিমানবিলাক কনষ্ট্ৰাকশ্যনৰ কাম হয়, তাত ফাইনেন্স অৰ্থাৎ টকা পইচাৰ যোগান ধৰা। এই কোম্পানীটোৰ শ্বেয়াৰ প্ৰাইচ হৈছে 173.86 পইচা। তৃতীয় কোম্পানীটো হৈছে NFL, নেশ্যনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেড। এইটো হৈছে কেমিকেল ছেক্টৰৰ কোম্পানী আৰু ইয়াৰ শ্বেয়াৰ প্ৰাইচ হৈছে 130.60 পইচা। আৰু চতুৰ্থটো এটা কেমিকেল ছেক্টৰৰে ষ্টক, RCF, ৰাষ্ট্ৰীয় কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ্ছ। ইয়াৰ শ্বেয়াৰ প্ৰাইচ হৈছে 192.50 পইচা। আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকৰ যদি ভিডিঅ'টি চাই ভাল লাগিলে, কিবা ইনফৰ্মেটিভ বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।